বৃহত্তৰ বিপুৰীয়াৰ কেইবাটাও সংস্থা সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত বিপুৰীয়াবাসীৰ সহযোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ২৪ সংখ্যক বৰদৈচিলা কেন্দ্ৰীয় ৰঙালী বিহু। বৃহস্পতিবাৰে পুৱাৰে পৰা এক উলহ মালহ পৰিৱেশত বৰদৈচিলা বিহুৰ পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি কেশৰাম বৰাই। বিপুৰীয়া নাগৰিক সমিতিৰ সভাপতি খগেন হাজৰিকাই শ্বহীদ তৰ্পণ কৰাৰ পিছতে লখিমপুৰ জিলা সত্ৰ মহাসভাৰ সভাপতি জগত মহন্তই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, টেকেলি ভঙা আৰু মহিলাসকলৰ মাজত চকী খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ৩ বজাৰ পৰা আৰম্ভ হয় মৌ কুঁৱৰী, হুঁচৰি, দলীয় বিহু, মুকলি বিহু, বিহুৱতীৰ প্ৰাৰম্ভিক প্ৰতিযোগিতা, ঢোল বাদন, পেপাত, বিহুৰ সুৰ আদি প্ৰতিযোগিতা। শুকুৰবাৰে পুৱা পৰিৱেশ নিকাকৰণ, বিয়লি ১ বজাৰ পৰা নিৰ্বাচিত ১০ গৰাকী বিহুৱতীৰ মাজৰ পৰা শ্ৰেষ্ঠ বিহুৱতী আৰু বিহুৰাণী চূড়ান্ত প্ৰতিযোগিতা, সন্ধিয়া বঁটা বিতৰণী আৰু দাতা সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হ'ব। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশালৈ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰিব। এই বিহু বাকৰিত আমি দুদিনীয়া কাৰ্যসূচীৰে বিহু উদযাপন কৰি আমি অসমীয়া জাতীয় সংস্কৃতি বিহুক আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আজি ২৪ বছৰত ভৰি দিলে। অহা বছৰত আমি সোণালী জয়ন্তী, ৰূপালী জয়ন্তী উদযাপন কৰিবৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। গতিকে এই ৰূপালী জয়ন্তীত আমাৰ অধিকতম বিশেষ কাৰ্যসূচীৰে আমি এই অনুষ্ঠান আৰম্ভ কৰিবলৈ সক্ষম থাকিম। বিহু বাকৰিত আমি সকলো সমবেত হৈ আছোঁ। ইতিমধ্যে আমাৰ বিহুৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণ ইতিমধ্যে হৈ গৈছে। ইয়াৰ উপৰিও আমাৰ জলপান বিতৰণ, প্ৰসাদ বিতৰণ ইত্যাদি কাৰ্যসূচীবিলাক শেষ হৈছে। এতিয়া আমাৰ শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হ'ব। তাৰ পাছতে আমাৰ যিসকল বিহুৱতী এইসকলৰ মাজত টেকেলি ভঙা প্ৰতিযোগিতা আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ এই কাৰ্যসূচীসমূহৰ পাছতে আমাৰ মূল প্ৰতিযোগিতা মৌ কুঁৱৰী, বিহু কুঁৱৰী, বিহুৱতী ইত্যাদি প্ৰতিযোগিতালৈ আমি আগবাঢ়ি যাম। বৰদৈচিলা বিহু ২৪ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী প্ৰায়কেইটা আমাৰ হৈ গৈছে আৰু আজিৰ দিনটোত যিকেইটা কাৰ্যসূচী হ'বলৈ বাকী আছে ইতিমধ্যে আৰম্ভ হ'বৰ সময় হৈ পৰিছে। গতিকে খন্তেক পিছতে আমাৰ চকী খেল আৰু টেকেলি ভঙা খেল আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰু এইখিনি আমাৰ মাজত প্ৰতিযোগিতা হ'ব আৰু ইয়াৰ পাছতে আমাৰ মৌ কুঁৱৰী আৰু দলীয় বিহু এই আটাইখিনি প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হ'ব আৰু অহা কালিলৈ আমাৰ প্ৰতিযোগীসকলৰ চূড়ান্ত প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু তাৰ পাছত আমাৰ সকলোৱে হিয়াৰাম মথু আৰু জনপ্ৰিয় শিল্পী আমাৰ প্ৰিয়ংকা ভৰালীয়ে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।